My dear viewers and learners, welcome. নমস্কাৰ তৃতীয় শ্ৰেণীৰ গণিত পাৰ্ট 1 সংখ্যা ইয়াৰ আগৰ ভিডিঅ'ত আমি 15 নং পেজলৈকে শিকিছিলো এই ভিডিঅ'ত আমি 16 পেজৰ পৰা শিকিম প্ৰথমতে দিছে তলৰ সংখ্যাকেইটাৰ সৰু সংখ্যাটোত ঘেৰ দি অহা ইয়াত 220 আৰু 202 220 কৈ 202 সৰু এইটো ঘেৰ দিয়া আছে আমি এটো কেনেকা গম পালো আমি প্ৰথমে কি আমি যদি হৰু ডাঙৰ বিচাৰ কৰো কেনেকা কৰিব লাগে আমি প্ৰথমে কি কৰিলে যেহেতু দুইটাই তিনিটা অংকৰ গঠিত সংখ্যা আমি একক দশক শতকটো প্ৰথমে চাব লাগে ইয়াত একক দশক শতক শতকটো আমি দেখিলো ইয়াত 2 আছে ইয়াত শতকৰ অংকটো 2 আছে তেতিয়া আমি দশকৰ অংকটো লিয়াক বাইলে দশকৰ অংকটো ইয়াত 2 আছে ইয়াত 0 আছে তেনেহলে আমাৰ হৰুটোত খালি 2 তকৈ হৰু 2 শূন্য 2 তকৈ 0 হৰু সেইকাৰণে এটো 202 টো হৰু এটা খৰটো আছে 481 আৰু 389 তা আমি প্ৰথমে কি কৰিব লাগিব একক দশক শতক শতকত 4 আছে একক দশক শতকত ইয়াত 3 আছে আমি প্ৰথমে গম পাই গলো কাৰণ কি 4 তকৈ 3 হৰু তেনেহলে এইটোই হ'ব হৰু সংখ্যা ইয়াত প্ৰথমে চাম একক দশক শতকত 3 আছে ইয়াত একক দশক শতকত 2 আছে 3 তকৈ 2 হৰু তেনেহলে এইটোই হৰু হ'ব ইয়াত দেখিলো আমি একক দশক শতকত 4 আছে একক দশক শতকত 4 আছে কাৰণ সমান আছে তেনে আমি দশকলৈ আগবাঢ়ি বলিব একক দশকত অংকটো কিয়াত আছে 4 আছে একক দশক ইয়াতো 4 আছে তেতিয়া আমি এককলৈকে চাব লাগিব ইয়াত এককক 4 আছে ইয়াত 8 আছে 4 তকৈ 8 ডাঙৰ এতিয়া আমি চিনবোৰৰ লগত পৰিচয় হোৱা যদি চিনটো এনেকা থাকে তেনে এই ফালৰটো ডাঙৰ এটো সৰু আৰু এনেকা থাকে খোলা মুখটো ডাঙৰ আৰু যেটো বন্ধ আছে এপিনে কি কয় সৰু আৰু এই চিনডাল কয় সমান মানে দুই সাইড যদি সমান হয় দেখো সমান চিন এতিয়া সোয়া ইয়াত কেটা ফুল আছে 1 2 3 4 5 টা ইয়াত আছে 1 2 3 টা এটো বেছি আছে তানালে এটো চিনটো কেনেকা এটো মানে বেছি এপিনে খোলা মুখটো বেছি থয় ইয়াত দেখিলে আমি 1 2 3 টা পকিলা আছে ইয়াত 1 2 3 4 6 টা মানে এটো ডাঙৰ বেছি আছে তানালে এটো খোলা মুখটো এপিনে হ'ব এটো হলো এটো কম ইয়াত দেখিলে আমি 1 2 3 4 টা ইয়াত 4 টা আছে তামানে দুটাই সমান তানালে সমান চিনটো কইলে তামানে এটো আমি কেনেকা লিখিম ইয়াত 5 3 তকৈ ডাঙৰ আৰু তামানে 4 6 তকৈ সৰু 4 আৰু 4 সমান এটা তলৰ ছবিবোৰ গণনা কৰি খালি বাকচত এই চিনবোৰ বহাব লাগে ইয়াত দেখিলে আমি 1 2 3 4 5 টা আছে মিঠাই 1 2 3 4 5 টা সমান আছে তানালে আমি কি দিম সমান চিন ইয়াত দেখিলে 1 2 3 4 টা আছে ইয়াত 1 2 3 4 5 6 7 টা আছে এটো ডাঙৰ এপিনে ডাঙৰ তামানে খোলা মুখটো এপিনে হ'ব এটো ডাঙৰ ইয়াত দেখিলে 1 2 3 ডাল আছে ইয়াত 6 ডাল তামানে এটো বেছি আছে তানালে কলম উঠে দিলে হ'ব এটো বেছি তামানে এটো ডাঙৰ ইয়াত 5 খন আছে ইয়াত এখন তামানে কোনটো এটো ডাঙৰ তামানে এটো হ'ব ডাঙৰ এটো হ'ব এতিয়া খালি বাকচত এই চিনবোৰ বহাব গৈছে 123 আৰু 121 আমি প্ৰথমে চাবলৈ কোনটো ডাঙৰ না কি হৰু একক দশক শতকত 1 আছে শতকত 1 আছে সমান দশকত 2 আছে দশকত 2 সমান এককত 3 আছে ইয়াত 1 আছে তামানে 1 তকৈ 3 ডাঙৰ তামানে 123 টো 121 ৰ পৰা ডাঙৰ তামানে ডাঙৰ হলে আমি চিনটো এই দৰে দিম টো ডাঙৰ তামানে 123 121 তকৈ ডাঙৰ পিছৰটো 491 আৰু 480 তুমি একক দশক শতকত দেখিলো 4 একক দশক শতকত 4 তামানে এটো সমান তেতিয়া আমি দশকলৈ আগবাঢ়িম একক দশক ইয়াত 9 দেখিলো ইয়াত 7 তেতিয়া আমি দেখিলো 9 টো ডাঙৰ হাতত কৈ তানে এটো ডাঙৰ তামে 300 ইয়াত 301 ইয়াত আমি মিলালো একক দশক শতকত 3 একক দশক শতকত 3 একক দশকত 0 দশকত 0 এটা আমি একক চালো ইয়াত 0 ইয়াত 1 এক তো 0 তকৈ 1 ডাঙৰ তানালে এটো কি হ'ব এটো ডাঙৰ তানালে চিনটো এই দৰে হ'ব এটো ডাঙৰ ইয়াত 137 130 দুইটাই সমান তানালে সমান চিন আমি দি দিলে হৈ সমান এটো 344 এটা আমি একক দশক শতকত চালো 3 ইয়াত চালে গম পাই গলো ইয়াত 2 আছে তামানে 2 তকৈ 3 ডাঙৰ তামানে এটো ডাঙৰ 344 240 ৰ পৰা ডাঙৰ হলে আমি চিনটো এই দৰে দিম এটো ডাঙৰ 99 সমান আছে দুই সাইড আমি কি দিম সমান চিন 210 201 এটো একক দশক শতকত 2 এই শতকত 1 আছে তামানে আমি শতকতে গম পাই গলো মানে 101 টো 210 তকৈ সৰু তামানে এটো ডাঙৰ এই দৰে দিম এটো তুমি কি কৰিম একক দশক শতকত দেখিলো 4 একক দশক শতকত 4 তাহলে আমি দশকলৈ একবাৰিম দশক ইয়াত দেখিলো 7 ইয়াত দশকৰ অংকটো 3 তামানে হাতত কৈতো হাত তো 3 কৈ ডাঙৰ তামানে এটো ডাঙৰ হ'ব 4 ক্ষেত্ৰত টো 4 ক্ষেত্ৰত ডাঙৰ
ইয়াত দিছে ৰঙা ৰঙৰ ওচৰত অংকবোৰৰ পৰা আৰম্ভ কৰি কাৰ চিহ্নৰ দিশেৰে গৈ সংখ্যা গঠন কৰোঁ আহা 1 2 3 ৰে সংখ্যা গঠন এটা এইদৰে যাব লাগিব এইদৰে কাৰ চিহ্ন দিছে 1 2 3 মানে 123 এটা এইবিলাক এইটো কি হ'ব এপিনে আহিছে 1 তাৰপিছত 3 হ'ব তাৰপিছত 2 তাৰমানে 132 এতিয়া আমি এইটো কৰোঁ এইটো চিহ্নটো কেনেকৈ আহিছে প্ৰথমে এনেকৈ গৈছে এইটো 3 চিহ্ন গৈছে এইদৰে গৈ এনেকৈ উঠিছে তাৰমানে প্ৰথমে আমি 2 লিখিব লাগিব তাৰপিছত 3 তাৰপিছত 1 তাৰমানে 231 এইটো যদি চাওঁ এইটো কেনেকৈ আহিছে প্ৰথমে এনেকৈ গৈ এনেকৈ আহিব এই যে তেনেকৈ গৈছে নে তো প্ৰথমে কি আহিব 2 তাৰপিছত 1 তাৰপিছত 3 তাৰমানে 213 এইটো যদি চাওঁ এইটো এইদৰে আহি নাকি নাইদৰে যোৱা নাই তাৰমানে এনেকৈ গৈছে এনেকৈ গৈ এনেকৈ আহিছে তাৰমানে প্ৰথমে 3 পৰা ষ্টাৰ্ট তাৰপিছত 1 তাৰপিছত 312 এইটো এই যে ষ্টাৰ্টিংটো দি দিছে এই ছবিটো চালে হয় এইদৰে গৈ এইদৰে তাৰমানে 3 2 1 3 2 1 321 আকৌ 4 2 0ৰে গঠা সংখ্যা আমি এইদৰে কৰিম ইয়াৰ পৰা ষ্টাৰ্ট দিছে 4 তাৰপিছত 2 তাৰপিছত 0 4 2 0 420 এইটো চাওঁ ইয়াৰ পৰা এইদৰে গৈ এইদৰে তাৰমানে 4 0 2 402 এইটো আমি ষ্টাৰ্টিং পইণ্ট এইটো 2 0 4 204 এইটো ষ্টাৰ্টিং পইণ্ট এইটো এইদৰে গৈ এইদৰে আহিছে তাৰমানে প্ৰথমে 2 তাৰপিছত 4 তাৰপিছত 240 ইয়াত দিছে সংখ্যা গঠন কৰা 5 2 হাতেৰে আমি কি কৰিম একেবাৰে ইজিতে কৰিম প্ৰথমে আমি কি কৰিম এই 5টো ল'ম তো 5 2 হাত লিখিলোঁ তাৰপিছত আমি কি 5টোৱে ৰাখোঁ ইয়াত 2 হাত লিখি দিলোঁ এবাৰ কি কৰিম হাত 2 লিখি দিম হৈ গ'ল তাৰপিছত আমি এইটো ল'লোঁ 2 লৈ প্ৰথমে 5 হাত লিখিলোঁ তাৰপিছত আকৌ 2টো শতকত 2 থাকক কিন্তু এইটো বদলি কৰি দিম আমি কি লিখিম 7 5 তাৰপিছত কি থাকি গ'ল এতিয়া শতকত আমি 5 ধৰিলোঁ একবাৰ 2 ধৰিলোঁ একবাৰ এতিয়া কি 7 ধৰিলোঁ 7 লিখিলে কি হ'ব 7 5 2 তাৰপিছত 7 2 5 মানে 725 এইটো লিখিব পাৰোঁ এতিয়া 2 3 4ৰে কৰিব লাগে একেবাৰে উজুতে কৈছোঁ প্ৰথমে আমি 2টো শতকত ধৰি ল'লোঁ আৰু দশকত আমি 3 ধৰি ল'লোঁ আৰু এককত 4 এইবাৰ আমি শতকত 2টোৱে ৰাখিম কিন্তু আমি এইটো অদল বদল কৰি দিম তাৰমানে আমি কি কৰিম যে এককত 4 আছে 4টো দশকত লৈ আনিম আৰু এককত 3 লৈ যাম হৈ গ'ল এতিয়া আমি শতকত 2 লিখিলোঁ তাৰপিছত মানে শতকত 3 লিখিম 3 লিখি আমি কি কৰিব পাৰোঁ আমি দশকত 4 এককত দশকত 2 এককত 4 আৰু দশকত 2 লিখিলোঁ 324 এতিয়া আমি উল্টাই দিম এইটো 442 এতিয়া আমি শতকত 2 লিখিলোঁ 3 লিখিলোঁ এতিয়া কি বাকি 4 শতকত 4 লিখিলে আমি কি কৰিম 423 লিখি গ'লোঁ এতিয়া আমি এইটো উল্টাই দিলে হৈ গ'ল 432 হৈ গ'ল এতিয়া উজুতে কৰিব পাৰোঁ তলত দিয়া অংককেইটাৰে কি কি সংখ্যা গঠন কৰিব পাৰোঁ লিখোঁ আহা আৰু ইয়াৰে আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাটো তাত নীলা আৰু ৰঙা ৰং কৰিব গৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰঙা ৰং কৰি দিবা মই লিখিছোঁ কি কি সংখ্যা লিখিব পাৰোঁ ইয়াত আমি প্ৰথমে 1 3 4 লিখিলোঁ তাৰপিছত কি কৰিম আমি 1 4 3 তাৰমানে 143 তাৰপিছত আকৌ এতিয়া শতকত 3 ৰাখিলোঁ 314 300 আকৌ ঘূৰাই দিলোঁ 341 এতিয়া আমি শতকত 4 ৰাখিলোঁ 413 আৰু 400 কি হ'ব 31 এতিয়া আমাক কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো নীলা আৰু ৰঙা কৈছে এতিয়া আটাইতকৈ ডাঙৰ আমি কিমান পালোঁ আমি চাব লাগিব আমি ডাঙৰ ওলাবলৈ আমি কি কৰিম শতকৰটো চাম শতকত কি আছে 4টো ডাঙৰ ইয়াতো তেনেহ'লে আমি 4 মিলি গ'লে আমি কি চাব লাগে দশকত ইয়াত 1 আছে ইয়াত 3 আছে আমি এইটো এই 431টো হ'ল আটাইতকৈ ডাঙৰ এই সংখ্যাটোত আমি কি কৰিব লাগিব নীলা ৰং কৰিব লাগিব আৰু সৰুটোত ৰঙা ৰং কৰিব সৰু কোনটো হ'ব সৰুটো আমি একেবাৰে উজু কথা আমি শতকত চাম 1 কোনটোত আছে এইটোত আছে তেনেহ'লে আমি দশকৰ অংকটো লৈ চাম দশকত চালে ইয়াত 3 আছে 4তকৈ 3 হ'ল আমি এইটো হ'ব সৰু আটাইতকৈ এইটো হ'ব আটাইতকৈ ডাঙৰ এতিয়া এইটো লৈ মিলাওঁ এইটো কি হ'ব আমি জানো যে
বাওঁফালে শূন্য বহালে কোনো ভেলু নাথাকে তেনেহ'লে আমি বেছি নবহাওঁ আমি শতকত 3 দিলোঁ 301 আৰু এটা দিলোঁ 310 আৰু 103 আৰু 130 আমি চাৰিটা সংখ্যাই লিখিব পাৰিলোঁ ইয়াৰ আটাইতকৈ ডাঙৰটো হ'ল 310 আৰু আটাইতকৈ সৰুটো হ'ল 103 এতিয়া খেলুৱা 400ৰ পৰা 25কৈ আগুৱাই সংখ্যাবোৰৰ বাকচত লিখা 400তকৈ 25কৈ আগলৈ কি হ'ব 425 তাৰপিছত 450 475 তাৰপিছত আমি কিমান পাই যাম 500 300ৰ পৰা 6টাকৈ পিছুৱাই সংখ্যাবোৰ বাকচত লিখা পিছুৱাব গৈছে 300ৰ পৰা 6 পিছুৱালে কিমান হ'ব 294 আকৌ 6 পিছুৱালে কি হ'ব 288 তাৰপিছত আকৌ 6 পিছুৱালে কি হ'ব 282 তাৰপিছত আকৌ 6 পিছুৱালে কি হ'ব 276 6 পিছুৱালে কি হ'ব 270 264 তাৰপিছত আকৌ 6 পিছালে কি হ'ব 258 তাৰপিছত আকৌ 6 পিছালে 252 আকৌ 6 পিছালে কি হ'ব 200 তলৰ তালিকাখনলৈ চোৱাচোন 399 400 401 402 403 404 405 406 407 408 409 410 তলৰ প্ৰশ্নকেইটাৰ উত্তৰসমূহ ওপৰৰ তালিকাখনৰ বিচৰা 402ৰ লগত 1 যোগ কৰিলে কিমান পাম 402ৰ লগত যদি আমি 402ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 403 তাৰমানে 402ৰ লগত 1 যোগ কৰিলে কিমান পাম 403 আমি 403 লিখি দিম পিছৰটো 402ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম 402 আছে তো 2 বিয়োগ কৰি দিম 2 বিয়োগ কৰিলে কি হ'ব 1 2 কিমান পাই যাম আমি 400 লৈ তাৰমানে 402ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম আমি 400 402ৰ পৰা কেই ঘৰ আগুৱালে 400 নাই পাম 402ৰ পৰা কেই ঘৰ আগুৱালে 400 নাই পাম 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ আগুৱালে কেই ঘৰ আগুৱালে 7 ঘৰ 407ৰ পৰা 3 ঘৰ পিছুৱালে কি সংখ্যা পাম 3 ঘৰ পিছুৱাব হৈছে 407 3 ঘৰ পিছুৱালে 1 ঘৰ 2 ঘৰ 3 ঘৰ পিছুৱালে কিমান পাম আমি 404 ইয়াত দিছে মই কোন কোৱাছ মোৰ লগত 3 হাত 2 আছে মই 300তকৈ সৰু সংখ্যা মোৰ এককৰ স্থানত হাত আছে মই কোন এককৰ স্থানত কি আছে 300তকৈ সৰু হ'ব লাগিব এককৰ স্থানত কিমান আছে হাত এককৰ স্থানত কিমান আছে হাত তেনেহ'লে 300তকৈ সৰু হ'লে শতকত নিশ্চয় 3টো নহ'ব শতকত 2টো হ'ব তেনেহ'লে দশকত কি হ'ব 3 তাৰমানে 237 সকলো মুঠকৈ ডাঙৰ যিকোনো সংখ্যাৰ লগত মুখ যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাব মই কোন সকলো মুঠকৈ ডাঙৰ যিকোনো সংখ্যাৰ লগত মুখ যোগ কৰিলে তাৰ পিছৰ সংখ্যাটো পাব কি হ'ব 1 হ'ব কেনে 1 যোগ কৰিলে পিছৰ সংখ্যাটো পাব থ্যাঙ্কস ফৰ ওয়াচিং আজি আমি 18 নং পেজলৈকে এই ভিডিঅ'টো শিকিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পাৰ্ট 2 আকৃতি এই পাৰ্টটো আমি বুজিবলৈ যত্ন কৰিম থ্যাংক ইউ সো মাচ কিপ ওয়াচিং